আপুনি আপোনাৰ অলপ ইন্ট্ৰডাকশ্যন দি দিয়ক। মোৰ নাম আলিমুদ্দিন শেখ। মই ইয়াৰ আগতে ইয়াতেও শিৱমতি সিং ভাই এটা কম্পিউটাৰ কোৰ্চ আছিল, তাতো মই অলৰেডি যোগদান কৰিছিলো, তাতো কোৰ্চটো কৰিছো। কৰাৰ পিছত তাৰ পৰাই মানে মই ইয়াৰ লগত জড়িত হলো, মানে CITৰ লগত জড়িত হোৱাৰ পিছত মানে এতিয়া যিটো ক্লাছ মানে আমাৰ ইটো হল ৱৰ্কশ্বপটো হল, এইটো এটেণ্ড কৰিছিলো, ভাল এটা পালো। মই বৰ্তমান এইটো বৰ্ষতে মই BA পাছ কৰিছো পলিটিকেল চাইন্স অনাৰ্ছ লৈ বাসুগাঁও মহাবিদ্যালয়ৰ পৰা। আৰু এতিয়া মই কোকৰাঝাৰ ITI ইনষ্টিটিউট পঢ়ি আছো ইলেক্ট্ৰিচিয়ানত। মই আপোনাক কিছুমান কুৱেশ্যন সুধিম। তো এইটো আপোনাৰ ফাৰ্ষ্ট প্ৰগ্ৰাম আছিল নেকি ইলেক্ট্ৰিকেল এপ্লায়েন্সেছৰ ওপৰত এটেণ্ড কৰা? মানে ৱৰ্কশ্বপৰ ওপৰত মানে মোৰ এইটোৱে ফাৰ্ষ্ট আছিল। কেনেকে লাগিলে? না বহুত ভাল লাগিলে, মানে ছাৰ বিলাকেও আমাক ভালকে মানে গাইড কৰিছে, ভালকে শিকাইছে, আৰু মানে বহুত কিছু আমি জানিব পাৰিছো, যিখিনি আমাৰ মানে প্ৰেক্টিকেলি ঘৰত হওক বা কিবা হওক, মানে আমাৰ দৈনন্দিন জীৱনত যিবিলাক মানে সৰু সুৰা কাম বিলাক মানে আহে, এইবিলাক আমি অলৰেডি সেইবিলাকৰ ওপৰত আমি নলেজো পালো, আৰু তাৰ ওপৰতো আমি মানে প্ৰেক্টিকেল যিবিলাক এইবিলাকো জানিব পাৰিলো। আপুনি এতিয়া কনফিডেন্ট হয় ন, মানে ঘৰৰ কিছুমান প্ৰব্লেমছ বিলাক ফিক্স কৰিবলৈ? এতিয়া মই মানে এইটো মোৰ এতিয়া প্ৰব্লেম নহয়, আৰু মই এইটো ঘৰৰ যিখিনি কাম আছে এইটো মই কৰিব পাৰিম। তো আপুনি কিছুমান টুলছৰ নেম ক'ব পাৰিব নেকি যিটো ইলেক্ট্ৰিচিয়ান সকলে ইউজ কৰে? যেরকম আমার আছে পিলার্স আছে, নাইস আছে, হামার আছে, আৰু কাটার আছে, আৰু ইয়াৰ ভিতৰত আমাৰ যিখিনি আছে আৰু ষ্টেণ্ডাৰ্ড ইউজ আছে, যিটো মানে ওয়্যাৰ মাপা হয় এইখিনি। আচ্ছা, তো আপুনি ক'ব পাৰিব নেকি আৰ্থিং যে কৰে ঘৰত, সেইটোৰ ইউজটো কি হয়? আৰ্থিং আমি এইটো ইউজ কৰো আচলতে চেফটিৰ কাৰণে, যেতিয়া আমাৰ ইলেক্ট্ৰিকেল শ্বক বা কিবা শৰ্ট চাৰ্কিটৰ কিবা বিদ্যুতিক ঘটে বা কিবা যদি প্ৰব্লেম হৈ যায়, যাতে আমাৰ সেইটোৰ পৰা যাতে আমাৰ যে বস্তুবিলাক যাতে নষ্ট নহয় বা কিবাৰ পৰা ৰক্ষা কৰিব পৰা আমি আৰ্থিংটো ব্যৱহাৰ কৰো। তো আপুনি ফিউচাৰ প্ৰগ্ৰামছ এটেণ্ড কৰিব নেকি ইলেক্ট্ৰিকেল এপ্লায়েন্সেছৰ ওপৰত? আৰু যদি ইয়াতকৈ মানে উন্নত মানৰ এটা মানে বহুত দিনৰ মানে 1 মান্থৰ হওক বা 6 মান্থৰ হওক কিবা যদি পাতে, আমি এটেণ্ড কৰিম। আৰু আপুনি কি টপিকছৰ ওপৰত মানে আৰু শিকিব বিচাৰে? মই এটা কথাই ক'ব বিচাৰো শেষত, যে মই বিশেষকৈ টেলি উইথ GST অৰ্থাৎ যিটো একাউন্টিঙৰ কাম, এইটো মানে পাতিলে ভাল হ'ব, আৰু মানে বৰ্তমান সময়ত যিখিনি ষ্টুডেন্ট আছে, আৰু ইয়াৰ লগতে যদি গ্ৰাফিকৰ মানে কিবা শিকাই, গ্ৰাফিক ডিজাইনিং আছে। আৰু এইটো যে প্ৰগ্ৰাম আছিল সেইটো ইলেক্ট্ৰিকেল এপ্লায়েন্সেছৰ ওপৰত আছিল যিহেতু, তো এইটোৰ ওপৰত আৰু কি টপিক শিকিব বিচাৰে আপুনি? এইটো টপিকছৰ ওপৰত আমি যদি শিকিব বিচাৰো, তেনেহলে আমাৰ বহুতখিনি কাম আছে, যেনেকৈ ট্ৰান্সফৰ্মাৰ আছে, ট্ৰান্সফৰ্মাৰ বহুতখিনি কাম আছে, আৰু আমাৰ ঘৰতে ব্যৱহাৰ হোৱা মটৰ্ছ আছে, মটৰ্ছৰ কাম জানিব লাগিব। যিটো আমি ৱায়াৰিঙৰ বিষয়ে আমি জানিব পাৰিছো এতিয়া, কিন্তু ফেন এটা ৱায়াৰিং কৰিব পাৰো, কিন্তু ফেনৰ কিছুমান ৱাইণ্ডিং আছে, ভিতৰত যিটো কইল বিলাক আছে, এইটো লগোৱা কেপাচিটি ৱাইণ্ডিং কয়, এইটো যিটো মানে ৱাইণ্ডিং কৰা হয় কইল বিলাক, সেই কইলটো ৱাইণ্ডিং কৰা কেনেকে কৰিব পাৰি, বা মটৰ্ছ কেনেকৈ কৰিব পাৰো, এইবিলাক জেনেৰেটৰ কেনেকে কৰিব, ইয়াৰ ওপৰত বা ট্ৰান্সফৰ্মাৰ ওপৰত, এইখিনিৰ ওপৰত যদি আমাক শিকায়, তেনেহলে আমি আৰু আগুৱাই যাব পাৰিম। ঠিক আছে, আমি ফিউচাৰ প্ৰগ্ৰামছত এইবিলাক টপিকছ আমি নিশ্চয় ৰাখিম। ধন্যবাদ তেনেহলে। থেংক ইউ। থেংক ইউ মেম।